আসসালামু আলাইকুম প্ৰিয় শিক্ষাৰ্থীসকল, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ জিকে ক্লাছটো আৰম্ভ কৰিছোঁ। আজিৰ এই জিকে ক্লাছটোত আসাম পুলিচ 3rd গ্ৰেড 4th গ্ৰেড চাকৰিৰ বাবে অতিকৈ প্ৰয়োজনীয় মাত্ৰ 10টা মান প্ৰশ্নলৈ আলোচনা কৰিছোঁ। তোমালোকে ধৈৰ্য সহকাৰে সম্পূৰ্ণ ভিডিঅ'টো মনোযোগেৰে চাই যাবা। কুৱেশ্যন নম্বৰ 1, উত্তৰ পূৰ্বাঞ্চলৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অৱ নৰ্থ ইষ্ট? উত্তৰ পূৰ্বৰ শান্তি উদ্যান বা শান্তি বাগিচা বুলি কোনখন ৰাজ্যক কোৱা হয়? মিজোৰামক উত্তৰ পূৰ্বাঞ্চলৰ শান্তি উদ্যান বা শান্তি গাৰ্ডেন বুলি কোৱা হয়। গতিকে অপশ্যন এটো কাৰেক্ট এনসাৰ এ, মিজোৰাম। কুৱেশ্যন নম্বৰ 2, নিম্নলিখিত কোনজনক ভাঙনি কোঁৱৰ বুলিও জনা যায়? হু এমং দ্য ফলোয়িং ইজ ন'ন এজ ভাঙনি কোঁৱৰ? ভাঙনি কোঁৱৰ বুলি কোনজনক বা কোন কবিক কোৱা হয়? ভাঙনি কোঁৱৰ হ'ল আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। গতিকে ইয়াত অপশ্যন এটো শুদ্ধ উত্তৰ, এনসাৰ এ। কুৱেশ্যন নম্বৰ 3, কোনখন ৰাজ্যই সন্তোষ ট্ৰফী 2023 জিকিছে? হুইচ ষ্টেট হেজ অন দ্য সন্তোষ ট্ৰফী 2023? অৰ্থাৎ এইবাৰ 2023 চনত সন্তোষ ট্ৰফী জয় কৰা কোনখন ৰাজ্য? কৰ্ণাটক 2023 চনত সন্তোষ ট্ৰফী জিকিছে। গতিকে এনসাৰ ডিটো শুদ্ধ উত্তৰ, কৰ্ণাটক, এনসাৰ ডি। কুৱেশ্যন নম্বৰ 4, পি.ভি. সিন্ধু নিম্নলিখিত কোনখন ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? পি.ভি. সিন্ধু ইজ এছ'চিয়েটেড উইথ হুইচ অৱ দ্য ফলোয়িং স্পৰ্টছ? পি.ভি. সিন্ধু কোনখন খেলৰ বাবে পুৰস্কাৰ পাইছিল সেইটো সুধিছে। পি.ভি. সিন্ধু হ'ল প্ৰথম ভাৰতীয় মহিলা যিয়ে 2016 চনত অলিম্পিক জিকি ৰূপৰ পদক পায়। গতিকে ইয়াত অপশ্যন ডি যিটো আছে বেডমিণ্টন, তেওঁ বেডমিণ্টন খেলৰ বাবে ৰূপৰ পদক লাভ কৰিছিল। গতিকে এনসাৰ ডি। কুৱেশ্যন নম্বৰ 5, গ্ৰেমী বঁটা নিম্নলিখিত কোনটো ক্ষেত্ৰত প্ৰদান কৰা হৈছিল? দ্য গ্ৰেমী এৱাৰ্ড ৱাজ এৱাৰ্ডেড ইন হুইচ অৱ দ্য ফলোয়িং ফিল্ড? গ্ৰেমী বঁটা নিম্নলিখিত কোনটো ক্ষেত্ৰত প্ৰদান কৰা হৈছিল? গ্ৰেমী বঁটা প্ৰদান কৰা হয় মিউজিক অৰ্থাৎ সংগীতৰ ক্ষেত্ৰত গ্ৰেমী বঁটা প্ৰদান কৰা হয়। গতিকে ইয়াত অপশ্যন এটো শুদ্ধ উত্তৰ, এনসাৰ এ। কুৱেশ্যন নম্বৰ 6, বহুৱা নৃত্য নিম্নলিখিত অসমৰ কোন সম্প্ৰদায়ৰ পৰম্পৰাগত অনুষ্ঠান? বহুৱা ডান্স ইজ এ ট্ৰেডিশ্যনেল ইভেণ্ট অৱ হুইচ অৱ দ্য ফলোয়িং কমিউনিটি? বহুৱা নৃত্য সোণোৱাল কছাৰীসকলৰ এটা জনপ্ৰিয় নৃত্য অনুষ্ঠান হ'ল বহুৱা নৃত্য। গতিকে ইয়াত অপশ্যন ডি যিটো আছে সোণোৱাল কছাৰী, এইটো শুদ্ধ উত্তৰ, এনসাৰ ডি। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ ব-দ্বীপবিহীন বৃহত্তম নদী কোনখন? হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ উইথাউট ডেল্টা ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত ব-দ্বীপবিহীন বৃহত্তম নদী হৈছে নৰ্মদা। গতিকে এনসাৰ এটো কাৰেক্ট, এনসাৰ এ। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান হৈছে? দ্য ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান অনাৰ ইন ইণ্ডিয়া ইজ? ভাৰতৰ দ্বিতীয় সন্মান পদকটো কি?
পদ্মভূষণ এইটো শুদ্ধ এনসাৰ ভাৰতৰ দ্বিতীয় সন্মান পদকটো হৈছে পদ্মবিভূষণ ইয়াত এনসাৰ সি যিটো আছে সেইটো কাৰেক্ট এনসাৰ পদ্মবিভূষণ ভাৰতৰ দ্বিতীয় সন্মান পদক এনসাৰ সি কুৱেশ্যন নম্বৰ 9 মাজুলী সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল The Treaty of Majuli was signed between মাজুলী সন্ধি 1563 চনত কোচ ৰজা নৰনাৰায়ণ আৰু চুকাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল গতিকে ইয়াত অপশ্যন বি যিটো আছে আহোম আৰু কোচ এইটো শুদ্ধ উত্তৰ হ'ব এনসাৰ বি কুৱেশ্যন নম্বৰ 10 পুৰুষ হকি বিশ্বকাপ 2023 খিতাপ কোনখন দেশে জিকিছে Which country won the Men's Hockey World Cup 2023 title? অৰ্থাৎ এই বছৰ 2023 চনত কোন দেশে হকি বিশ্বকাপ জিকিলে এইটো সুধিছে আমি জানো 2023 চনত হকি ওয়ার্ল্ড কাপ লৈছে জার্মানিয়ে গতিকে অপশ্যন এ যিটো আছে সেইটো শুদ্ধ উত্তৰ জার্মানি এনসাৰ এ আজিলৈ ইমানেই আকৌ লগ পোৱাৰ আশাৰে আজি সমাপ্ত কৰিছোঁ গুড বাই গুড নাইট